হোজাইৰ দুই প্ৰবঞ্চকৰ বলি কেইবাজনো নিবনুৱা যুৱক বহিৰাষ্ট্ৰত কৰ্মসংস্থাপন দিয়াৰ নামত দুই প্ৰবঞ্চকে লুটিলে লাখে লাখে টকা। হোজাই জিলাৰ শিৱপুৰ গাঁৱৰ ইমৰান আৰু হাতীখালী গাঁৱৰ জিয়াবুৰ নামৰ দুই প্ৰবঞ্চকে হোজাই আৰু নগাঁও জিলাৰ কেইবাজনো নিবনুৱা যুৱকক বহিৰাষ্ট্ৰত কৰ্মসংস্থাপন দিয়াৰ নামত লুটিলে কেইবা লাখ টকা। অভিযোগ অনুসৰি ইমৰান নামৰ প্ৰবঞ্চকজন বৰ্তমান বহিৰাষ্ট্ৰ ছৌদি আৰবত কৰ্মৰত হৈ আছে। তেওঁৰ সহযোগী ইমৰান নামৰ যুৱকজনে আন কেইবাজনো সহযোগীৰ দ্বাৰা মুম্বাই আৰু হোজাইৰ পৰা বহিৰাষ্ট্ৰত কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভন দেখুৱাই নিবনুৱা যুৱকসকলৰ পৰা ইমৰানৰ পৰিয়ালৰ বিভিন্নজনৰ বেংক একাউণ্টৰ জৰিয়তে লাখে লাখে টকা সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ভুক্তভোগীসকলে মৌৰাজৰ থানাত পৃথকে গোচৰ দিছে যদিও বৰ্তমান সময়লৈকে ন্যায় পাবলৈ সক্ষম নোহোৱাত সংবাদ মাধ্যমৰ জৰিয়তে হোজাই জিলা প্ৰশাসনৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বহিৰাষ্ট্ৰত কৰ্মসংস্থাপন দিয়াৰ নামত প্ৰবঞ্চনা কৰা এনে প্ৰবঞ্চকসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছে। সমগ্ৰ ঘটনা সন্দৰ্ভত জাতীয় সংগ্ৰামী সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হুমায়ুন কবিৰে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। মোৰ নাম আমিৰুদ্দিন। মই আজি প্ৰায় 5 তাৰিখে মুৰাজাৰ থানাত এটা কেছ কৰিছিলোঁ। কেছটো হ'ল আপোনাৰ জিয়াবুৰ নামৰ ল'ৰা এজনে আমালোকক 4জনীয়া মানুহ, আমালোক 4জন আৰু বহুত মানুহ আছে, আমালোক এতিয়া 7জনীয়া গ্ৰুপ, কোচৰ মানুহ আৰু 3জন আছে। গোটেইজনক বোম্বাই লৈ গৈছে বিদেশত ভিছা দি পেলাই বিদেশত লৈ যাবলৈ কাৰণে। পিছত বোম্বাই লৈ গৈ পেলাই আমালোকক ফ্ৰড কৰিছে। সি ভিছা দিয়া নাই। ভিছা দিয়াৰ পৰত বহুত পইচা নিছে, 2,52,000 টকা নিছে আৰু আমালোকৰ পাছপোৰ্ট নিছে। সি ষ্টাম্পিং কি কৰিব, কিবা কাম কৰিব পাছপোৰ্টৰ, ভালকৈ নাজানো এইবিলাক। পিছত তেনেকৈ আমি 27 ডেজ আছিলোঁ বোম্বাই থাকোঁতে। পিছত আমাক ফ্ৰড ভিছা এখন দিছিলে। ফ্ৰড ভিছা এখন আমাৰ লগত আছে। ফ্ৰড ভিছা মই দেখি পেলাই তাক পইচা যিকোনো দিছোঁ আৰু দিয়া নাই, মই ষ্টপ দি দিছোঁ। এইটো ফ্ৰড ভিছা। ফ্ৰড ভিছা দেখি পেলাই আমি চেকিং কৰি দেখিলোঁ এখন ফ্ৰড ভিছা হয়, এখন বেলেগৰ ভিছা। আমি বোম্বাই যোৱাৰ 2 মাহ আগতে এইবিলাক মানুহজন গুচি গ'ল, ছৌদি আৰবলৈ গ'লগৈ। পিছত তাৰ লগত কথা পতা হ'ল। কথা পতা হোৱাৰ পিছতে গম পালোঁ সি দালাল বুলি, সি এনেকৈ মানুহক টকাই বুলি গম পালোঁ। গম পাই পেলাই আমালোক 4জন তাক ক'লোঁ যে আমালোকৰ আৰু যাবলৈ মন নাই, তুমি এনেকৈ ঠকি আছা, যাবলৈ যদি আমাৰ মন আছে সোনকালে আমালোকক ভিছা দিয়া হ'লে যাম। সি কৈছে আৰু ভিছা দিব নোৱাৰোঁ, আমি তেনেকেই কৰোঁ আৰু মোৰ লগত যোনে লাগে তাৰ লাইফটো একদম শেষ কৰি দিওঁ। মই তেনেকেই কৰোঁ, মই ভিছা নিদিওঁ আৰু পইচা তহঁতে দে পাৰিলে, নহ'লে মই এনেকৈ কৰিম। আৰু তহঁতে কি কৰিবি এতিয়া, থানাত যাবি, কেছ কৰিবি, কৰিলো, একো অসুবিধা নাই। মোৰ গাঁৱত এনেকুৱা কোনো মানুহ নাই আমাৰ বিচাৰ কৰিবৰ কাৰণে। আমি এপাক তাৰ এদিনাখন গাঁৱত গৈ আহিছোঁ, আমালোক গোটেই মানুহজন মিলি প্ৰায় 14জন মানুহ গাঁৱত গৈ পেলাই বিচাৰ দিছোঁ। মানুহে কৈছে তাৰ বিচাৰ কৰিবলৈ কোনো নাই, বিচাৰ কোনোৱে নকৰে তাৰ বিচাৰ। পিছততো আৰু কোনোৱে নকৰে যদিতো আমি আইনৰ সহায় লৈছোঁ। আমি 5 তাৰিখে মুৰাজাৰ আৰক্ষী চকীত কেছ কৰিছোঁ। আজি 14 তাৰিখ, এতিয়ালৈকে কোনো ৰেছপন্স পোৱা নাই, কেছৰ একো পোৱা নাই। মোৰ নাম মুজাহিদুল ইছলাম, মোৰ ঘৰ কচুৱা চানখোলাত। মোৰ দাদা চৌদিত থাকে, তাৰ লগতে এটা মানে ইমৰান নামৰ এজন ল'ৰা আছিল। সি বোলে চৌদি নিয়াৰ নামত কিবা ভিছা দিয়ে। ভিছা দিয়াৰ পিছত মানে আমাক ফোন কৰিলে, মই মানে ভাল ধৰণৰ ভিছা দিওঁ, চৌদি নিওঁ মানুহক আৰু ভাল কামত লগাওঁ। এইটো কৈ পেলাই কামাই মানে ফচাই পিনি তাৰপিছত আমাক আমি তিনিজন মানুহক মানে মুম্বাইলৈ যোৱাৰ পিছত মেডিকেল কৰোৱাৰ পিছত মানে সি 10 দিনৰ ভিতৰত মানে ভিছা দিব বুলি কৈছে। তাৰপিছত 10 দিনৰ ভিতৰত ভিছা দিয়াৰ নামত আমাৰ পৰা ধন লুটিছে 2,55,000 টকা। ধনখিনি দিয়াৰ পিছত সি মানে ফাং ফুং কৰি আছে, ভিছা নিদিয়ে। আপোনালোক 3জনৰ পৰা লৈছে নেকি পইচা? আমি 3জন আছিলোঁ আৰু নগাঁৱৰ 2,55,000 টকা দিছোঁ ইমৰানৰ দেউতাকৰ একাউণ্টত। সিহঁতে মানে 4-5জন মান এটা গেং আছে। এই গেংটোৰ মূল অধিনায়ক হ'ল মানে ইমৰান আৰু 2 নম্বৰ আছে শামছুদ্দিন, 3 নম্বৰ শহীদুল আলম, 4 নম্বৰ জিয়াবুৰ। জিয়াবুৰ মুম্বাইত থাকে, সি মেডিকেল কৰায় আৰু
তাৰ মানে মেডিকেল কৰোৱাৰ পিছত মানে তাৰ এইটো কাম এই মেডিকেল দিয়াৰ পিছত মানুহক কিবা ফচলে মানে পইচাখিনি ল'ব পাৰে সেইটোৱে কাম তাৰ আৰু ইমৰান যেটো মূল অধিনায়ক ই মানে সৌদিত আছে আৰু তাৰ বাপেক ভাই ই দুজন মানে ঘৰত আছে ইহঁত দুজন মানে ঘৰত থাকি পেলাই পইচাখিনি আত্মসাৎ কৰি আছে আৰু পাছপোৰ্ট এতিয়া প্ৰায় 12জন মান মানুহৰ পাছপোৰ্ট এই তাৰ হাতত আছে এতিয়া আমি 7জন মান ইয়াত আহিছো 7জন মানুহ অলৰেডি আমি একলগে গোট হৈ পেলাই মুৰাজাৰ থানাত এজাহাৰ এটা দিছো আৰু এতিয়ালৈকে আমি কোনো ব্যৱস্থা পোৱা নাই মুৰাজাৰ থানাৰ ওসি ছাৰে এতিয়া কিবা আমাক সহযোগিতা কিবা কৰিব আৰু আমি এইটো আহ্বান জনাও হোজাই জিলাৰ প্ৰশাসনক আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মানে আমাক ন্যায় বিচাৰি আছো আমাক পইচা আৰু পাছপোৰ্টখিনি ঘূৰাই দিব লাগে আৰু আমাৰ পাছপোৰ্টখিনি যে ইমৰানে মুম্বাইত জব্দ কৰি ভিডিঅ' বনাই পঠাইছে আৰু এতিয়া পাছপোৰ্ট দিয়াৰ নামত মানে কৈ আছে দন বিচাৰি আছে 1 লাখ টকা এটা পাছপোৰ্ট নহ'লে পাছপোৰ্টখিনি জ্বলাই ভিডিঅ' বনাই দি দিব আমাৰ হাতত হয় আজি এই সকল যুৱক আমাৰ হোজাই জিলাৰ বা নগাঁৱৰ কিছুমান যুৱকে জাতীয় সংগ্ৰামী সেনা অসমৰ অফিচলৈ আহিছিলে জিলা অফিচলৈ আমাৰ লগত লগ ধৰিছিলে আৰু তেওঁলোকে এটা বস্তু তেওঁলোকে উল্লেখ কৰিছে যে কিছুমান প্ৰবঞ্চকে আচলতে তেওঁলোকক বিদেশ নিয়াৰ নামত বহুদিনৰ পৰা তেওঁলোকৰ পাছপোৰ্ট জব্দ কৰিছে আজি নিম কালি নিম বা পাছপোৰ্ট অনাৰ সময়ত যেতিয়া তেওঁলোকে আগবাঢ়ে তেতিয়া দেখা যায় যে তেওঁলোকক বয়বাবুকি দিছে গতিকে আমাৰ ওচৰত ইতিমধ্যে তেওঁলোকে এখন অভিযোগ দিছে আৰু সেই অভিযোগৰ ভিত্তিত তেওঁলোকে ইতিমধ্যে আহি উপস্থিত হৈছেই গতিকে মই তেওঁলোকৰ কাগজ কলমৰ ভিত্তিত অৰ্থাৎ তেওঁলোকৰ নথিপত্ৰ চাই মই এটা বস্তু গম পালো যে এই ধৰণৰ কিছুমান হাতীখালী বা শিৱপুৰৰ কিছুমান প্ৰবঞ্চকে হোজাই জিলাত এক বৃহৎ নেটৱৰ্কৰ সৃষ্টি কৰি নিবনুৱা যুৱকসকলক সংস্থাপন দিয়াৰ নামত বিদেশত সংস্থাপন দিয়াৰ নামত এক বৃহৎ ৰেকেট সৃষ্টি কৰিছে যি ৰেকেট হোজাই জিলাত আগতে হৈছিলে সেই সময়ত জিলা প্ৰশাসনে নিৰ্মূল কৰিছিলে কিন্তু সেই ৰেকেটসমূহে পুনৰবাৰ দেখা গৈছে মূল তুলি থিয় নাহিছে গতিকে মই জাতীয় সংগ্ৰামী সেনা অসমৰ ফালৰ পৰা স্পষ্টভাৱে সেইসকল দালালক ক'ব বিচাৰিছো যে যিসকল নিবনুৱাক আজিৰ দিনটোত তুমি লেফ্ট ৰাইট কৰি আছা সেইসকল নিবনুৱাক অতি শীঘ্ৰে তেওঁলোকৰ পাছপোৰ্টখিনি তুমি নিজৰ দি তেওঁলোকৰ যি টকা পইচা লৈছিলা সেইখিনি বাপ্তিটো খোলা হিচাপে তুমি ঘূৰাই দিয়া অন্যথাই মই জিলা প্ৰশাসন তথা মুৰাৰতানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক মই অনুৰোধ জনাব বিচাৰিছো যে আমি জাতীয় সংগ্ৰামী সেনা অসমৰ ফালৰ পৰা স্পষ্টভাৱে ক'ব বিচাৰিছো যে জিলাখনৰ কোনোবা নিবনুৱা যুৱকৰ লগত যদি কোনোবা টক প্ৰবঞ্চনে এনেধৰণৰ কাৰ্য সংগঠিত কৰে তেতিয়াহ'লে পৰৱৰ্তী সময়ত জাতীয় সংগ্ৰামী সেনা অসমে ইয়াৰ বিৰুদ্ধে মাত মাতিব আৰু অনাগত দিনত তেওঁলোকক আমি সকীয়াই দিব বিচাৰিছো যে তেওঁলোকে কোনো পৰ্যায়তে নিবনুৱা লোকসকলক বা নিবনুৱা যুৱকসকলক টক প্ৰবঞ্চনাৰে তেওঁলোকৰ টকা বা পাছপোৰ্টখিনি তেওঁলোকে এনেধৰণে জব্দ নকৰে আৰু লগতে মই হোজাই জিলাৰ মাননীয় উপায়ুক্ত মহোদয়কে ধৰি হোজাই জিলাৰ যিগৰাকী আৰক্ষী অধীক্ষক সৌৰভ গুপ্তা ডাঙৰীয়া তেখেতকো মই বিনম্ৰভাৱে অনুৰোধ জনাইছো জাতীয় সংগ্ৰামী সেনা অসমৰ ফালৰ পৰা যে অতি শীঘ্ৰে এইসকল প্ৰবঞ্চনক আটক কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে যিসকল হোজাই জিলা বা নগাঁও জিলাৰ যিসকল উদীয়মান যুৱকে কৰ্মসংস্থাপনৰ কাৰণে তেওঁলোকে বাট নোপোৱাৰ কাৰণে প্ৰবঞ্চক বুলি জনা নাছিলে তেওঁলোকৰ ওচৰত গৈছিলে এটা মাত্ৰ কৰ্মসংস্থাপনৰ কাৰণে গতিকে সেইসকল টক প্ৰবঞ্চককো মই সকীয়াই দিব বিচাৰিছো অনতি পলমে সেইসকল যিসকল নিবনুৱা ল'ৰা আছে তেওঁলোকৰ পইচাখিনি বা পাছপোৰ্টখিনি ঘূৰাই দিয়ক মাননীয় আৰক্ষী অধীক্ষক মহোদয় উপায়ুক্ত মহোদয় আৰু বিশেষভাৱে মই মুৰাৰতানৰ যিগৰাকী আইচি তেওঁক মই ক'ব বিচাৰিছো অতি শীঘ্ৰে ল'ৰাবিলাকৰ আপোনাৰ ওচৰত ইতিমধ্যে তেওঁলোকে কেছ এফআইআৰ কৰিছে গোটেই বিষয়টো সোনকালে তদন্ত কৰি ল'ৰাসকলক ন্যায় দিবৰ কাৰণে মই অনুৰোধ জনাম